Hello students, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত ক্লাছ 10 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8 ত্ৰিকোণমিতি পৰিচয়ৰ অনুশীলনী 8.3 কোৱেশ্চন নম্বৰ 1 ৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? এতিয়া আমাক কি দিয়া আছে যে ইয়াৰ মান নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া তোমালোকে যোৱা ভিডিও চালানে কি আছিল তাত পূৰক কোণৰ কি আছিল ত্ৰিকোণমিতিক অনুপাতসমূহ আছিল হয়নে? এতিয়া আজি আমাৰ ইয়াত কি হ'ব হেইবোৰ তোমাৰ ইউজ হ'ব। ঠিক আছে? এতিয়া আমাৰ 1 নম্বৰটো কি দিয়া আছে যে কি sin 18 ডিগ্ৰী ডিভাইডেড বাই কি কৈছে cos 72 ডিগ্ৰী তাৰ কি কৈছে মান নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া যেতিয়া আমাক কি হ'ব এনেকৈ কোৱেশ্চনটো দিয়া থাকিব sin 18 ডিগ্ৰী ডিভাইডেড বাই কি cos 72 ডিগ্ৰী আমি চাম যে কি এই দুটা কোণ যদি আমি কি কৰো প্লাস কৰি দিও বা এড কৰো তেতিয়া ইকুৱেল টু 90 ডিগ্ৰী আহিব নি আমি চাম প্ৰথমতে। ঠিক আছে? মানে কি এই কোণ দুটা কি পূৰক কোণ হ'ব নি আমি চাম। হ'ব এতিয়া চাও আমি কি যে 18 ডিগ্ৰী প্লাস 72 ডিগ্ৰী কিমান আহে ইকুৱেল 90 ডিগ্ৰী আহিলে হয়নে? মানে কি হ'ল এই কোণ দুটা কি হিচাপে বিহেভ কৰিলে পূৰক কোণ হিচাপে বিহেভ কৰিলে। আমি জানো যে কি পূৰক কোণ মানে কেতিয়া হয় যেতিয়া এই কোণ দুটাৰ কি দুটা কোণৰ যোগফল কি হয় আমাৰ 90 ডিগ্ৰী হয় হয়নে? এতিয়া আমি যিহেতু কি পালো 18 ডিগ্ৰী প্লাস 70 ডিগ্ৰী ইকুৱেল টু কি 90 ডিগ্ৰী পালো। এতিয়া আমি ইয়াক কেনেকৈ লিখিব পাৰো আমি কোনোবা এটা কোণ আমি যদি 18 ডিগ্ৰীটোকে লৈ লওঁ তেতিয়া আমি কি লিখিব পাৰো 90 ডিগ্ৰী মাইনাস 72 ডিগ্ৰী আমি লিখিব পাৰো হয়নে? বা আমি যদি 72 ডিগ্ৰীটো লওঁ অৰ তেতিয়া আমি কি লিখিব পাৰো 90 ডিগ্ৰী মাইনাস কি 18 ডিগ্ৰী আমি এনেকৈ লিখিব পাৰো। আমি চাইছিলো কি যে কি আছিল a প্লাস কি আছিল c ইকুৱেল টু কিমান আছিল আমাৰ 90 ডিগ্ৰী যে আছিল যে যোৱা ভিডিওত চাইছিলো তেতিয়া আমি কি লিখিছিলো c টু 90 ডিগ্ৰী মাইনাস a হিচাপে লিখিছিলো না। মানে কি a আৰু c কিটা কি হৈছে ইয়াত 18 ডিগ্ৰী আৰু 72 ডিগ্ৰী হৈছে আৰু তেতিয়া আমি কি ইয়াক c বা 72 টুক 90 ডিগ্ৰী মাইনাস কি 18 হিচাপে লিখিব পাৰো নেকে বা 18 ডিগ্ৰীটো কি 90 ডিগ্ৰী মাইনাস 72 ডিগ্ৰী হিচাপে লিখিব পাৰো। বুজিলা ইমান লাগে হল? আমি যদি দেখো যে কি এটো ফৰ্মত জানিবা আমি আনিব পাৰিছো তেতিয়া কি কৰিম আমি ইয়াত বহাই দিম এটো হ'ব। ইয়াক আমি কি হিচাপে লিখিম sin 18 ডিগ্ৰীটো আমি কি হিচাপে লিখিব পাৰো আমাৰ 90 ডিগ্ৰী মাইনাস কি 72 ডিগ্ৰী লিখিব পাৰো হয়নে? এতিয়া cosটো একে থাকিব হ'ব। আমি মানে এনেকৈ দিয়া থাকিলে কি কৰিম কোনোবা এটা আমি ত্ৰিকোণমিতি অনুপাত কি কৰিম চেঞ্জ কৰি লম। মানে কি পূৰক কোণৰ কি ত্ৰিকোণমিতিক অনুপাতসমূহ যে পাইছিলো যে আমি তালে কি কৰিম চেঞ্জ কৰি লম। এতিয়া আমি জানো যে কি যেতিয়া sin 90 ডিগ্ৰী মাইনাস থিটা বা আমি কি এটো a বুলি লিখিছিলো তেতিয়া কি হয় cos থিটা হয় হয়নে? মনত আছে নে তোমালোকক এটা মনত ৰাখিবলৈ কৈছিলো মই যে sin 90 ডিগ্ৰী মাইনাস থিটা কি হয় cos থিটা। এতিয়া আমি এই sin 90 ডিগ্ৰী মাইনাস 72 ডিগ্ৰী থিটা জায়গাত কি আছে 72 ডিগ্ৰী আছে। এতিয়া ইয়াক আমি কি হিচাপে লিখিব পাৰিম cos 72 ডিগ্ৰী হিচাপে লিখিব পাৰিম না নিশ্চয় পাৰিম। একাৰণে লিখি দিয়া ইয়াত কি হ'ব cos 72 ডিগ্ৰী ডিভাইড বাই কি হ'ব cos 72 ডিগ্ৰী। এতিয়া কি হৈ যাব দুইটা যেহেতু একে আছে দুইটা কেনসেল যাব ইকুৱেল 1 আহিব হয়নে? বুজি পালা? আমি যদি কি কৰো যে এই 18 ডিগ্ৰীটো জায়গাত যদি আমি 72 ডিগ্ৰীটো কি কৰো আমি যদি হলাই দিও তেতিয়া কি হ'ব ইনে দেখাই দিছো প্ৰথম কাৰণে এটো sin 18 ডিগ্ৰী ডিভাইডেড বাই কি হ'ব cos 72 ডিগ্ৰীটোক আমি কি হিচাপে লিখিব পাৰো 90 ডিগ্ৰী মাইনাস কি 18 ডিগ্ৰী হিচাপে লিখিব পাৰো হয়নে? আৰু আমি জানো যে কি cos 90 ডিগ্ৰী মাইনাস থিটা কি হয় সদায় sin থিটা আহে হয়নে? sin টুক যেতিয়া 90 ডিগ্ৰী মাইনাস থিটা কৰক তেতিয়া কি হয় cos থিটা আহে। যেতিয়া cos টু কৰ তেতিয়া কি হ'ব sin আহিব দেখাইছিলো মই হেতু। মানে কি হ'ব ইয়াত এতিয়া sin 18 ডিগ্ৰী ডিভাইডেড বাই কি হ'ব sin 18 ডিগ্ৰী ইকুৱেল টু কিমান আহিব 1। বুজি পালা? তুমি দুইটা প্ৰকাৰে কৰিব পাৰা এনেকৈ বা এনেকৈ কৰিব পাৰা। ঠিক আছে? এতিয়া বাকিখিনিত মই এটা লম মানে হয় tan টো কৰিম নহলে cot টো কৰিম। ঠিক আছে? হল এখিনি লিখি লোৱা হল মোহাই দিও। এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটো আমাক কি দিয়া আছে যে কি tan 26 ডিগ্ৰী ডিভাইডেড বাই cot কিমান আছে 64 ডিগ্ৰী। আমি চাম যে কি এই কোণ দুটা দিয়া আছে আমি যোগফল কি 90 ডিগ্ৰী হয় নহয় চাই লওঁ এবাৰ। যদি 26 ডিগ্ৰী প্লাস কি হয় 64 ডিগ্ৰী ইকুৱেল কিমান হয় 0.679 90 ডিগ্ৰী আহিলে হয়নে? মানে কি এই কোণ দুটা কি হিচাপে বিহেভ কৰিছে পূৰক কোণ হিচাপে বিহেভ কৰিছে হয়নে? এতিয়া
আমি কি কৰিম কোনোবা এটা কি কৰি লওঁ হলাই লওঁ আমি টেনটো কি কটলৈ লৈ যাওঁ বা কটটো কি টেনলৈ লৈ আহিম হয়নে আমি কি কৰোঁ টেনটোকে লৈ যাওঁ ঠিক আছে যদি আমি 26 ডিগ্ৰীটোক কি ক'ব লাগিব আমি কটলৈ যদি নিবলৈ হয় আমি কি জানো টেন 90 ডিগ্ৰী মাইনাছ থিটা কি হয় কট থিটাহে হয়নে সেইকাৰণে আমি কি কৰিম 26 ডিগ্ৰীটোক কেনেকৈ লিখিব পাৰিম এতিয়া 90 ডিগ্ৰী মাইনাছ কি এই 64টো এইফালে গ'লে কি হ'ব মাইনাছ আহিব 64 ডিগ্ৰী হয়নে মানে আমি এইটো 26 জেগাত এনেকৈ বহাই দিব পাৰোঁ এতিয়া বহাই দিয়া মানে কি আহিব 10 90 ডিগ্ৰী মাইনাছ কিমান আহিব 64 ডিগ্ৰী ডিভাইডেড বাই কি কট 64 ডিগ্ৰী আৰু আমি জানো যে কি 10 90 ডিগ্ৰী মাইনাছ থিটা সদায় কিমান আহে কট থিটা হয়নে 10টো সদায় 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কট থিটা হয় আৰু কটটো 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কি হয় টেন থিটা হয় এতিয়াতো বহাই দিয়া ওপৰত কি আহিব সেইকাৰণে থিটা জেগাত কি আছে 64 আছে সেইকাৰণে কি থিটা জেগাত 64 আহিব সেইকাৰণে আহিব কট 64 ডিগ্ৰী ডিভাইডেড বাই কি আহিব কট 64 ডিগ্ৰী ইকুৱেল কিমান আহিব 1 হয়নে বুজি পালা ইজি হয়নে লিখি লোৱা হ'ল বহাই দিওঁ এতিয়া আমি 3 নম্বৰটো কি কৰিম বুজি পাইছানে কেনেকৈ কৰে তোমালোকে চাই ল'বা কোনকেইটা যিকেইটা দিয়া থাকে তাৰ যোগফল আমাৰ 90 ডিগ্ৰী হয় নহয় যদি হৈ যায় গম পাবা যে কি এইকেইটা কিহত আহিব পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ আমাৰ ফৰ্মুলাকেইটাত আহিব ঠিক আছে এতিয়া আমাক 3 নম্বৰটো কি দিয়া আছে cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী হয়নে এতিয়া আমি চাওঁ যে কি ইয়াত এই দুটা কোণ দি থোৱা আছে হয়নে ইহঁতৰ যোগফল কি মানে 90 ডিগ্ৰী হয়নে বা পূৰক কোণ হয়নে আমি চাই লওঁ এতিয়া যদি আমি কি কৰোঁ 48 ডিগ্ৰী প্লাছ 42 ডিগ্ৰী কৰোঁ 9 ঠিক আছে মানে কি 90 ডিগ্ৰী মানে কি হৈছে এই দুটা কি কোণ কি হৈছে পূৰক কোণ হিচাপে বিহেভ কৰিছে তাৰপিছত আমাক কি কৰিব লাগিছে যিহেতু ইয়াৰ কি মান নিৰ্ণয় কৰিবলৈ কৈছে যদি আমি কি কষ্টক সাইনলৈ লৈ যাওঁ বা সাইনটোক কছলৈ লৈ যাওঁ তেতিয়া কি হ'ব ইয়াৰ কোনোবা এটা ভেলু ওলাই যাব হয়নে মানে কি যদি আমি 48 ডিগ্ৰীটোক আমি যদি কি 90 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী কৰি লওঁ যদি এইটো কি কৰি লওঁ 90 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী কৰি লওঁ তেতিয়া কি হ'ব cos 90 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী কিমান আহিব সাইন কি হ'ব 42 ডিগ্ৰী এইডোখৰত যদি সাইন 42 ডিগ্ৰী আহে ইয়াতো কি আছে সাইন 42 ডিগ্ৰী আছে ফলত কি আমি কি ইয়াৰ মানটো উলিয়াব পাৰিম হয়নে সেইকাৰণে আমি কৰি লওঁ বা তুমি কি কৰিব পাৰা এই সাইনৰ 42 ডিগ্ৰীটো কি 48 লৈ যাব পাৰা ঠিক আছে এতিয়া যদি আমি কৰোঁ কি হ'ব 48 জেগাত বহাই দিওঁ cos 90 ডিগ্ৰী মাইনাছ কিমান আহিব 42 ডিগ্ৰী মাইনাছ কিমান আহিলে সাইন 42 ডিগ্ৰী হ'ল এতিয়া কি হয় সদায় cos 90 ডিগ্ৰী মাইনাছ থিটা কিমান আহে সাইন থিটা সেইকাৰণে আমি কি লিখিম থিটা জেগাত কি আছে 42 আছে সেইকাৰণে কি আহিব সাইন 42 ডিগ্ৰী মাইনাছ কিমান আহিব সাইন 42 ডিগ্ৰী যেহেতু দুইটা সেম সেইকাৰণে আনসাৰটো কিমান আহিব 0 বুজি পালা বা তুমি কি কৰিব পাৰা তুমি এই সাইনৰ 42 ডিগ্ৰীটো কি লিখিব পাৰা 90 ডিগ্ৰী মাইনাছ কি 48 ডিগ্ৰী হয়নে তেতিয়া কি হ'ব সাইন 90 ডিগ্ৰী মাইনাছ 48 ডিগ্ৰী কিমান আহিব cos 48 ডিগ্ৰী আহিব cos 48 ডিগ্ৰী মাইনাছ cos 48 ডিগ্ৰী কিমান আহিব 0 আহিব হয়নে এতিয়া তুমি এনেকৈ কৰিব পাৰা দুইটা মানে ইউজ কৰিব পাৰা সাইন কৰি ল'ব পাৰা বা cos কৰি ল'ব পাৰা ঠিক আছে হ'ল এতিয়া আমাক 4 নম্বৰটো কি দি থোৱা আছে cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী হ'ল এতিয়া আমি চাম কি এই দুটা কোণ পূৰক কোণ হয় না আমি চাই লওঁ ওলাই আছে হয় যে কি 31 ডিগ্ৰী প্লাছ কি 59 ডিগ্ৰী ইকুৱেল সদায় কিমান আহিব 90 ডিগ্ৰী হয়নে নয়কে ধৰ শূন্য কলিবোৰে 5 6 7 8 9 হ'ল এইটো এতিয়া আমি কি কৰিম যেহেতু কি মান উলিয়াব দিছে আমি এই কচেকটো চেক কৰি ল'ম বাকি এই sec থিটাটো কি ল'ম cosec থিটা কৰি ল'ম হয়নে যদি আমি cosecটোকে কৰি লওঁ কি হ'ব cosecৰ 31 ডিগ্ৰীটোক আমি কি বুলি লিখিব পাৰিম এতিয়া 90 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী হয়নে সেইকাৰণে যদি আমি cosec 90 ডিগ্ৰী মাইনাছ কি লিখিব পাৰোঁ 59 ডিগ্ৰী মাইনাছ কি হ'ব sec 59 ডিগ্ৰী হ'ল তাৰপিছত কি আহিব cosec কি হয় সদায়
90 ডিগ্ৰী মাইনাছ থিটা কি আহে সদায় sec থিটা হয়নে আৰু sec 90 ডিগ্ৰী মাইনাছ থিটা কি আহে cosec থিটা আহে এতিয়া আমি কি বহাই দিম ইয়াৰ কাৰণে sec থিটাৰ জেগাত কি আছে 59 ডিগ্ৰী আছে 59 ডিগ্ৰী মাইনাছ কিমান আহিব sec 59 ডিগ্ৰী আনসাৰটো কিমান আহিলে 0 বুজি পালা ইজি হয় না লিখি লোৱা তাৰ পাছত আমাক 5 নম্বৰটো কি দিয়া আছে যে sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী minus cos 35 degree itu mau hide deh cos 35 degree और की दिया से cos 55 degree हल एतिया আমাৰ কি দিয়া আছে sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী মাইনাস কি দিয়া আছে cos 35 ডিগ্ৰী cos 55 ডিগ্ৰী এতিয়া আমি চাম যে কি এই আমাক যে কোণকিটা যে দিয়া আছে ইহতৰ যোগফল এই দুইটা কোণ সেম দিয়া আছে কিন্তু কি দিয়া আছে ত্ৰিকোণমিতিক অনুপাতটোহে বেলেগ দিয়া আছে আমি চাম যে কি এই কোণ দুটা কি হয় পূৰক কোণ হয় নে নহয় আমি যদি চাও যে কি হ'ব 35 ডিগ্ৰী প্লাস 55 ডিগ্ৰী কিমান আহিব 0 90 ডিগ্ৰী হয় এটা পূৰক কোণ হয় সেইকাৰণে আমি কি কৰিম কি কৰিব পাৰো এতিয়া 35 ডিগ্ৰীটো কি হিচাপে লিখিব পাৰো 90 ডিগ্ৰী মাইনাস কি 55 ডিগ্ৰী হিচাপে লিখিব পাৰো বা কি লিখিব পাৰো 55 ডিগ্ৰীটো 90 ডিগ্ৰী মাইনাস 35 ডিগ্ৰী হিচাপে আমি লিখিব পাৰো হয়নে এতিয়া আমাৰ কি হ'ব যেহেতু কি ইয়াত সাইনৰ ভ্যালু আছে আৰু ইয়াত কি কসৰ ভ্যালু আছে আৰু আমাক কি লিখিব দিছে মান নিৰ্ণয় কৰিব দিছে আমি যদি এই সাইনৰ ভ্যালু কিটা কসলে লৈ যাও বা এই কসৰ ভ্যালু কিটা সাইনলৈ লৈ যাও তেতিয়া কি হ'ব আমাৰ মানটো ওলাই যাব হয়নে আমি কি কৰিম এতিয়া এই সাইনৰকে কি কৰিলো কসলে কনভাৰ্ট কৰিলো তেতিয়া আমি আনসাৰটো উলিয়াব পাৰিম বা কসটো কৰিলে হ'ব তোমালোকে ঘৰত কসটো কৰি চাবা মই সাইনটো দেখুৱাই দিছো কেনে হয় sin 35 ডিগ্ৰীটো কি হিচাপে লিখে 90 ডিগ্ৰী মাইনাস কিমান আহিছে 55 ডিগ্ৰী ইনটু কিমান দিয়া আছে sin 55 ডিগ্ৰীটো কিমান 90 ডিগ্ৰী minus 35 degree মানলৈকে ঠিক আছে মাইনাস আৰু cos টো কি সেম থাকিব যেহেতু কি আমি এটো cosলে কনভাৰ্ট কৰি লম আগৰকিটা তাৰ পাছত এতিয়া কি হয় sin 90 ডিগ্ৰী মাইনাস থিটা কি আহে cos থিটা আৰু কি হয় cos 90 ডিগ্ৰী মাইনাস থিটা কি আহে sin থিটা হয়নে এতিয়া আমি বহাই দিম sin 90 degree minus 55 degree কি হ'ব যেহেতু থিটা 55 ডিগ্ৰী আছে সেইকাৰণে কি হ'ব cos 55 degree হল আকৌ sin 90 degree minus 35 degree কিমান হ'ব cos 35 degree minus কি হ'ব cos 35 degree cos 55 degree এটা আনসাৰটো কি হৈ যাব 0 হৈ যাব হয়নে ইয়াত কি হৈছে যেহেতু cos 55 degree আৰু cos 35 degree কি হৈছে মাল্টিপ্লাই হৈছে আমি cos 35 ডিগ্ৰীটো আগত লিখো বা cos 55 ডিগ্ৰীটো কি পিছত লিখো সেম কথা হয় দেখাই দিছো ইয়াক আমি কেনেকৈ লিখিব পাৰো cos 35 ডিগ্ৰী ইনটু কি cos 55 ডিগ্ৰী লিখিব পাৰো যেহেতু কি হৈছে মাল্টিপ্লাই হৈছে বা পূৰণ হৈছে cos কিমান আহিব 35 ডিগ্ৰী cos 55 ডিগ্ৰী তোমালোকে এইটো লাইন নকৰিলে হ'ব মই দেখাই দিছো যাতে ভুল নহয় ঠিক আছে ইকুৱেল টু কিমান আহিব আনসাৰটো 0 যেহেতু দুইটা সেম আছে এখানে আনসাৰ কিমান আহিব 0 ইমানলৈকে বুজি পালা লিখি লোৱা হল মুহাই দিও তাৰ পাছত 6 নম্বৰটো কি দিয়া আছে আমাৰ tan 35 degree tan 60 degree tan 35 degree tan 60 degree at কি আছে tan 55 degree tan 30 degree tan 55 degree tan কি দি আছে 30 degree
এতিয়া আমি কি কৰোঁ যে চাওঁ কোনকেইটা কোন কি হৈছে আমাৰ কোনকেইটা কোন যোগ কৰিলে আমাৰ কি হয় 90 ডিগ্ৰী হয় বা কোন দুটা কোন কি হৈছে পূৰক কোন হৈ আছে আমি সেইটো চাই লওঁ ঠিক আছে এতিয়া আমি যদি কৰোঁ 35 ডিগ্ৰী আৰু 55 ডিগ্ৰী ঠিক আছে আমি যদি কৰোঁ কি 35 ডিগ্ৰী প্লাছ 55 ডিগ্ৰী ইকুৱেল টু কিমান আহিব 90 ডিগ্ৰী হয়নে মানে কি এই 35 ডিগ্ৰী আৰু এই 55 ডিগ্ৰীকেইটা কি হ'ব পূৰক কোণ হ'ব হ'ল আকৌ তেনেকৈ কি হ'ব এই tan 60 ডিগ্ৰী প্লাছ tan 30 ডিগ্ৰী বা কি 60 ডিগ্ৰী প্লাছ 30 ডিগ্ৰীটো কি হ'ব 60 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী ইকুৱেল টু কি হ'ব 90 ডিগ্ৰী হ'ব হয়নে মানে কি 60 ডিগ্ৰী আৰু 30 ডিগ্ৰীটো কি হ'ব একোটা পূৰক কোণ হ'ব ঠিক আছে এতিয়া আমি কি কৰিব পাৰিম যে এই 35 ডিগ্ৰীটো কি হ'ল লৈ যাব পাৰিম আমি 55 ডিগ্ৰী এংগুললৈ লৈ যাব পাৰিম হয়নে আমি যদি চাওঁ এইটো যদি কৰোঁ ইয়াত কি আহিব যে 35 ডিগ্ৰীটোক আমি কি হিচাপে লিখিব পাৰিম 90 ডিগ্ৰী মাইনাছ কি 55 ডিগ্ৰী হিচাপে লিখিব পাৰিম হয়নে আৰু এই 60 কি তোমাৰ 60 ডিগ্ৰীটোক আমি কি হিচাপে লিখিব পাৰিম 60 ডিগ্ৰী ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী হয়নে এতিয়া আমি ইয়াত ভেলুকেইটা বহাই লওঁ এতিয়া কি আহিব tan 35 ডিগ্ৰী জেগাত কি লিখিম আমি এতিয়া 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী কিমান আহিব 90 ডিগ্ৰী মাইনাছ কিমান 55 ডিগ্ৰী এতিয়া 60 ডিগ্ৰী জেগাত কি আহিব tan তোমাৰ কি আছে 90 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী আৰু বাকীকেইটা আমি সেম ৰাখিম ঠিক আছে দেখি আহিব tan 55 ডিগ্ৰী এটা জেগা নাই কাৰণে লিখি দিছোঁ কিন্তু কিমান আছে tan 30 ডিগ্ৰী ইমান লাগে ঠিক আছে হ'ল এতিয়া কি হ'ল আমি জানো যে কি tan 90 ডিগ্ৰী মাইনাছ থিটা সদায় কি হয় cot থিটা হয় হয়নে আমি পাইছিলোঁ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতসমূহ হয়নে তাতে কি আমি ৰিলেশ্যনটো পাইছিলোঁ নে tan 90 ডিগ্ৰী মাইনাছ থিটা কি হয় সদায় cot থিটা হয় এতিয়া এইকেইটা চেঞ্জ কৰি দিয়া মানে কি আহিব tan 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী যেহেতু থিটাটো কিমান আছে 55 ডিগ্ৰী আছে সেইকাৰণে কি আহিব cot 55 ডিগ্ৰী তাৰপিছত কি আহিবতো cot 30 ডিগ্ৰী tan 55 ডিগ্ৰী tan 60 ডিগ্ৰী তোমালোকে এই 55 ডিগ্ৰী বা 30 ডিগ্ৰী কওঁ বুলি ক'লেও কৰিব পাৰা যদি 30 ডিগ্ৰী কৰা কি হ'ব 90 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী আহিব আৰু যদি 55 কৰোঁ বুলি ভাবা কি হ'ব 90 ডিগ্ৰী মাইনাছ 35 ডিগ্ৰী ঠিক আছে তোমালোকে এই দুটা কোণ ধৰি কি কৰিবা এই দুটা কোণক তোমালোকে ঘৰত কৰি চাবা মই প্ৰথমতে দেখুৱাই দিছোঁ এতিয়া আমি কি হ'ব যে কটটো কি হয় সদায় টেনৰ উল্টা হয় মানে কি cot থিটা ইকুৱেল টু আমি কি লিখিব পাৰোঁ 1/tan থিটা লিখিব পাৰোঁ হয়নে মানে কি 1 কি হ'ব tan 55 ডিগ্ৰী আৰু কি হ'ব cotটো 1 কি আহিব tan 30 ডিগ্ৰী আমি লিখিব পাৰোঁ cot থিটা কি হয় সদায় টেনৰ উল্টাটো হয় আমি সেই cotটোক সেইকাৰণে কি কৰিলোঁ টেনলৈ কনভাৰ্ট কৰিলে কি হ'ব উল্টাটো হৈ যাব টেনলৈ কনভাৰ্ট কৰি দিলোঁ যিহেতু আমাক কি মান উলিয়াবলৈহে দিছে সেইকাৰণে কি হ'ব এইটো tan 55 ডিগ্ৰী tan 60 ডিগ্ৰী এইটো হ'ল এতিয়া আমি কি দেখিলোঁ এইটো তলত আছে ওপৰত আছে কাটি দিওঁ 30 ডিগ্ৰী এইটো 30 আছিলে মিষ্টেক হৈ গ'ল কাটি দিলোঁ এতিয়া আনচাৰটো কিমান আহিব 1 ঠিক আছে এতিয়া বুজি পালানে কি কৰিলোঁ যে আমাক কি দি আছিলে মান নিৰ্ণয় কৰিবলৈ দিছিলে কি হয় টেনৰ কাৰণে কি 35 ডিগ্ৰী 60 ডিগ্ৰী 55 ডিগ্ৰী আৰু 30 ডিগ্ৰী আমি প্ৰথমতে কি চালোঁ কোন দুটা কোণ কি হয় আমাৰ পূৰক কোণ হয় মানে কি কোন দুটা কোণ যোগ কৰিলে আমাৰ কি 90 ডিগ্ৰী হয় আমি চাই ল'লোঁ প্ৰথমতে আমি দেখিলোঁ যে কি 35 আৰু কি 55 যোগ কৰিলে কি হয় 90 ডিগ্ৰী হয় মানে কি এই দুটা কি হ'ব পূৰক কোণ হ'ব আৰু লগতে কি হ'ব এই দুটাও কি হ'ব পূৰক কোণ হ'ব আমি গম পালোঁ হ'ল এতিয়া যিহেতু আমাক মান উলিয়াবলৈ দিছে এতিয়া আমি কি কৰিলোঁ যে এই আমি দুটা কি হ'ব আমি এই ত্ৰিকোণমিতিক অনুপাতসমূহৰ এই কোণকেইটা যদি আমি দুটা একে একে কৰি লওঁ এই যে কি কৰিলোঁ আমি দুটা কি কৰিলোঁ একে একে কৰি ল'লোঁ তেতিয়া কি উলিয়াব পাৰিম আমি মানটো উলিয়াব পাৰিম সেইকাৰণে কি কৰিলোঁ আমি এই কোণ দুটা এই যে কোণ দুটা দিয়া আছে সেইকেইটা কি কৰিলোঁ আমি একে কৰি ল'বলৈ চালোঁ হ'ল আৰু যিহেতু কি পূৰক কোণ হয় সেইকাৰণে কি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী 35টো লিখিব পাৰোঁ তেনেকৈ আকৌ কি তোমাৰ 60টো কি লিখিব 90 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী মানে কি আহিলে 55 ডিগ্ৰী আহিলে 55 ডিগ্ৰী 55 ডিগ্ৰী 55 ডিগ্ৰী এই 30 ডিগ্ৰী 30 ডিগ্ৰী হ'ল এতিয়া আমি জানো যে কি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতসমূহৰ যেতিয়া আমি ৰিলেশ্যন লৈছিলোঁ তেতিয়া কি পাইছিলোঁ আমি tan 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হয় cot থিটা যিহেতু কি এই থিটাটো কি হয় কটলৈ কনভাৰ্ট হৈ যাব মানে কি
cot 55 ডিগ্ৰী পাই গ'লো ইয়াত কি পাইলো cot 30 ডিগ্ৰী পাই গ'লো মানে কি দেখিলো এতিয়া আমি এই কোণ দুটাত সেম আহিলে তেনেকৈ এই কোণ দুটা কি দুটাত সেম আহিলে হৈ গ'ল এতিয়া যেহেতু মান উলিয়াব লাগে আমি কি কৰিম আমি জানো যে কি যে কটৰ উল্টাটো সদায় কি হয় tan বা কি tan ৰ উল্টাটো সদায় cot হয় সেইকাৰণে কি cotটোক আমি 1/10 হিচাপে লিখিব পাৰোঁ এনেকৈ লিখি দিলোঁ আনসাৰটো কিমান পাই গ'লো 1 পাই গ'লো বুজিলা বা আমি কি কৰিব পাৰোঁ তুমি এই tan কেইটাও কি 1/cot হিচাপে লিখি দিব পাৰা তেতিয়াও কি কটাকটি কৰিলে কি হ'ব সেম আহিব হয়নে লিখি লোৱা হল মোহাৰি দিওঁ এতিয়া আমাৰ আৰু দুটা কোৱেশ্চন আছেগে মানে 1 নম্বৰৰ কি দি আছে 7 নম্বৰটো যে cot 54 ডিগ্ৰী cot 54 ডিগ্ৰী ডিভাইড বাই কি দি আছে tan 36 ডিগ্ৰী হল প্লাস tan 20 ডিগ্ৰী ডিভাইডেড বাই cot 70 ডিগ্ৰী -2 হল ইমান লাগে এতিয়া আমি চাম যে কি এতিয়া এই কোণগিটা আমাক যে একেলগে দি থোৱা আছে সেইগিটা পূৰক কোণ হয় নহয় আমি চাই লওঁ প্ৰথমতে এটা আমি কি দেখিলো যে 54 ডিগ্ৰী প্লাস 36 ডিগ্ৰী আমি কেম পালো 90 ডিগ্ৰী পালো হয়নে এটো পূৰক কোণ হল তাৰছত তেনেকৈ আৰু কি 20 ডিগ্ৰী প্লাস কি আছে 70 ডিগ্ৰী আছে ইকুৱেল টু কিমান 90 ডিগ্ৰী মানে কি হ'ব এই দুটা কোণ পূৰক কোণ আৰু এই দুটা কোণ কি হয় পূৰক কোণ হয় এতিয়া আমি কি কৰিম ইয়াৰ কোনোবা এটা চেঞ্জ কৰি লম মানে এই কি কৰিম এই থিতাটো বা কি কোণটো কি কৰিম চেঞ্জ কৰি লম আমি যদি 54 ডিগ্ৰীটো কৰো এটা কি হ'ব 90 ডিগ্ৰী মাইনাস 36 ডিগ্ৰী ঠিক আছে আৰু যদি আমি 20 ডিগ্ৰীটো যদি কৰো তেতিয়া কি হ'ব 90 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী ঠিক আছে তোমালোকে ঘৰত এই 36 ডিগ্ৰীটো কাৰণে আৰু এই 70 ডিগ্ৰী কাৰণে কৈ চাবা হ'ব যদি কোন কি হ'ব আনসাৰ আমি কি লিখিম cot 54 ডিগ্ৰী জেগাত কি হয় 90 ডিগ্ৰী মাইনাস 36 ডিগ্ৰী হল কিমান আহিলে tan 36 ডিগ্ৰী প্লাস 20 ডিগ্ৰী জেগাত কিমান আহিব tan 90 ডিগ্ৰী মাইনাস কিমান 70 ডিগ্ৰী ডিভাইড বাই কি হ'ব cot 70 ডিগ্ৰী মাইনাস 2 হল আৰু আমি জানো যে কি cot 90 ডিগ্ৰী মাইনাস থিটা মানে কি হয় cot 90 ডিগ্ৰী মাইনাস থিটা হলে কি হয় tan থিটা হয় আৰু tan 90 ডিগ্ৰী মাইনাস থিটা হলে কি হয় cot থিটা তোমালোকে এটা বস্তু মনত ৰাখিবা মানে কি হ'ব tan থিটাটো কিমান আছে 36 ডিগ্ৰী এখানে কিমান হ'ল 36 ডিগ্ৰী তাৰ পিছত আকৌ এফালে কি হ'ব আকৌ এফালে কি হ'ব প্লাস tan 90 ডিগ্ৰী মাইনাস কিমান 70 ডিগ্ৰী কিমান হ'ব দিয়া cot 70 ডিগ্ৰী আহিব এবে কি cot 70 ডিগ্ৰী হল -2 তা কি হ'ব tan 36 ডিগ্ৰী কেনসেল যাব cot 70 ডিগ্ৰী কেনসেল যাব হয় এটা কিমান থাকিব 1 + 1 -2 মানে কিমান আহিব 0 মানে কি 2 - 2 = 0 বুজিলা দেখিলা তোমালোকে ঘৰত এই 36 ডিগ্ৰী আৰু 70 ডিগ্ৰী কাৰণে কৈ চাবা হল তাৰ পিছত পজ কৰি লিখি লবা মই দিও 8 নম্বৰ কি দিয়া আছে sin 23 degree 23 degree divided by cos 67 degree plus 4 sec 47 degree divided by cosec 43 degree cosec 43 degree হল এতিয়া আমি চাই লওঁ কোনকিটা পূৰক কোণ হয় নে নহয় ঠিক আছে এটা 23 আৰু 67 প্লাস কৰি কিমান হ'ব 90 ডিগ্ৰী আহিব হয় মানে কিমান আহিলে 23 ডিগ্ৰী প্লাস কিমান আহিব 67 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী হয়নে আৰু কি দি আছে এইটো 47 ডিগ্ৰী প্লাস
43 ডিগ্ৰী ইকুৱেল টু কিমান আহে 90 ডিগ্ৰী হ'ল এতিয়া আমি কি কৰিম আমি এই ওপৰটো বা তলটো কোনবা এটা চেঞ্জ কৰি লওঁ ঠিক আছে মানে এতিয়া আমি ওপৰটো কৈছিলোঁ এতিয়া আমি তলটো কওঁ ঠিক আছে যদি কি কৰোঁ তলত কি 67 ডিগ্ৰীটোক আমি কি কৰিম যদি 23 ডিগ্ৰীলৈ যদি কনভাৰ্ট কৰিবলৈ হয় কিমান লিখিম 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী হয়নে তেনেকৈ আকৌ 43 ডিগ্ৰীটোক যদি কৰিবলৈ হয় তেতিয়া কি হ'ব 90 ডিগ্ৰী মাইনাছ 47 ডিগ্ৰী হ'ল এতিয়া কি আহিব sin 23 ডিগ্ৰী তোমালোকে ঘৰত 23 ডিগ্ৰী আৰু 47 ডিগ্ৰী কাৰণে কৰি চাবা আৰু কি আহিব cos 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী হ'ল প্লাছ কিমান আহিব 4 sec 47 ডিগ্ৰী ডিভাইড বাই কি আহিব cos 43 ডিগ্ৰীটোক যদি কি কৰোঁ আমি 90 ডিগ্ৰী মাইনাছ 47 ডিগ্ৰী আহিব মানে কি cosec 90 ডিগ্ৰী মাইনাছ 47 ডিগ্ৰী এইটো হ'ল ইমান লাগে আৰু আমি জানো যে কি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ মতে কি হয় যে cos 90 ডিগ্ৰী মাইনাছ থিটা কিমান আহে sin থিটা হয়নে আৰু তেনেকৈ cosec 90 ডিগ্ৰী মাইনাছ থিটা কি আহে sec থিটা এতিয়া বহাই দিয়া কিমান আহিব 3 sin 23 ডিগ্ৰী ডিভাইডেড বাই কি আহিব cosec 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হয় sin থিটা sin কিমান আহিব 23 ডিগ্ৰী তেনেকৈ আকৌ কি আহিব 4 sec 47 ডিগ্ৰী ডিভাইডেড বাই কি আহিব sec 47 ডিগ্ৰী হ'ল এটা কেনসেল যাব কিমান আহিব এটা 1 1 মানে কি আহিব 3 into 1 plus 4 into 1 মানে কিমান আহিব 7 বুজি পালা তোমালোকে ঘৰত এই 23 ডিগ্ৰী আৰু 47 ডিগ্ৰী কাৰণে কৰি চাবা ঠিক আছে ইজি হয় নে লিখি লোৱা হ'ল মহাই দিও আৰু এটা লাষ্ট আছেগে কি দিয়া আছে আমাক 9 নম্বৰটো যে tan 5 ডিগ্ৰী tan 25 ডিগ্ৰী tan 30 ডিগ্ৰী tan 65 ডিগ্ৰী আৰু কি আছে tan 85 ডিগ্ৰী হ'ল এতিয়া আমি এনেকৈ দিয়া থাকিলে কি চাব লাগে প্ৰথমতে চাম কি বেকাই হ'ল আমি প্ৰথমতে কি চাম যে কোনকিটা কোন কি হয় পূৰক কোণ হয় আমি চাই ল'ম এতিয়া আমি যদি চাওঁ কি হ'ব 5 ডিগ্ৰী আৰু 85 ডিগ্ৰী যদি প্লাস কৰোঁ আমি কি আহিব 90 ডিগ্ৰী আহিব মানে কি হ'ব 5 ডিগ্ৰী প্লাস 85 ডিগ্ৰী ইকুৱেল টু কিমান 90 ডিগ্ৰী আহিব হয়নে তাৰপিছত আকৌ কি হ'ব 25 আৰু 65 প্লাস কৰিলে কিমান আহিব 90 আহিব 25 ডিগ্ৰী প্লাস কিমান আহিব 65 ডিগ্ৰী ইকুৱেল টু কিমান 90 ডিগ্ৰী হয়নে আৰু 30 ডিগ্ৰীটো থাকক তো এটাই আছে যেহেতু এতিয়া আমি যদি এই 5 ডিগ্ৰীটো কি কৰিম 85 ডিগ্ৰীলৈ যদি কনভাৰ্ট কৰিবলৈ হয় কি কৰিব লাগিব 90 ডিগ্ৰী মাইনাছ 85 ডিগ্ৰী এনেকৈ লিখিব পাৰোঁ এতিয়া 5 ডিগ্ৰীটো তেনেকৈ আকৌ কি এই তোমাৰ 25 ডিগ্ৰীটো আমি কেনেকৈ লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী হ'ল এটা এটা জেগাত বহাই দিওঁ ভেলুকেইটা 10 90 ডিগ্ৰী মাইনাছ কিমান 85 ডিগ্ৰী হয়নে আকৌ 10 25 ডিগ্ৰী জেগাত কিমান আহিব 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী হ'ল ইমান লাগে পিছত এটা একেলগে আছে 10 30 ডিগ্ৰী পিছত কিমান আছে 10 65 ডিগ্ৰী পিছত কিমান আছে 10 85 ডিগ্ৰী হ'ল ইমান লাগে ঠিক আছে তাৰপাছত আমি জানো যে কি 10 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কি cot থিটা তোমালোকৰ মনতে হৈ গ'ল চাগে মই কিমানবাৰ ক'লোঁ এতিয়াতো লিখি দিয়া যে cot থিটাটো কি আছে 85 ডিগ্ৰী আকৌ কি আছে cot তোমাৰ 65 ডিগ্ৰী আহিব পিছত কি আছে 10 30 ডিগ্ৰী আকৌ 10 65 ডিগ্ৰী আৰু কিমান 10 85 ডিগ্ৰী হ'ল ইমান লাগে
এতিয়া আমি কি কৰোঁ এই কটটো কি টেনৰ হেৰিত লিখিব পাৰোঁ মানে কি কটটোৰ উল্টা কি হয় টেন হয় বা কি টেনৰ উল্টা কট হয় আমি যদি টেনৰ ফৰ্মত কটটোত লিখোঁ কি আহিব 1 কি হ'ব tan 85 ডিগ্ৰী মানে কি কট থিটা ইকুৱেল টু আমি কি লিখিব পাৰোঁ 1 tan থিটা বুলি লিখিব পাৰোঁ বা এই tan থিটা কেইটাও কি 1 কট থিটা হিচাপে লিখি ল'ব পাৰোঁ আমি কটটোকে টেন কৰি লৈছোঁ 1 কি হ'ব আমাৰ tan 65 ডিগ্ৰী তাৰপিছত কি হ'ব tan 30 ডিগ্ৰী তাৰপিছত কি আহিব tan 65 ডিগ্ৰী আৰু কিমান আহিব tan 85 ডিগ্ৰী হ'ল ইয়াৰ তলত 85 ডিগ্ৰী আছে ওপৰত 85 ডিগ্ৰী আছে tan কেঞ্চেল যাব হ'ল আকৌ tan 65 ডিগ্ৰী আৰু tan 65 ডিগ্ৰী কি হ'ল কেঞ্চেল গ'ল এতিয়া লাষ্টত থাকিলে কি tan 30 ডিগ্ৰী এতিয়া আমি জানো যে কি tan 30 ডিগ্ৰী ভেলুটো কি হয় কি আছিলে 1/√3 লিখি দিয়া যেহেতু মান উলিয়াবলৈ কৈছে 1/√3 এইটো হৈছে ইয়াৰ আনচাৰটো বুজি পালা যি হয় সবতে সেম ফৰ্মুলা লাগিব আমাৰ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতসমূহ হয়নে যিখিনি ফৰ্মুলা বেছ লাগিলে আৰু কি এই কোণকেইটাক আমি কি কৰিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 85 হিচাপে লিখিব পাৰোঁ যিহেতু কি এইটো আৰু কি হয় পূৰক কোণ হয় সেইকাৰণে আমি এনেকৈ লিখি লৈছিলোঁ চাবা তোমালোকে এইখিনি ঘৰত ভালকৈ ঠিক আছে এইখিনি আছিলে কি 8.3 এক নম্বৰ কুৱেশ্যন আনচাৰ ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই কুৱেশ্যন নম্বৰ 1ৰ আনচাৰখিনি বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ইমানে বাই এণ্ড টেক কেয়াৰ